ছাত্ৰীসকল মই আজি তোমালোকক পুনৰ পাঠটো দিবলৈ আহিছোঁ তোমালোকে চোৱাচোন প্ৰথমতে লিখিম সন্নিহিত কোণ সন্নিহিত কোণ যদি দুটা কোণৰ এটা উমৈহতীয়া বিন্দু আৰু এডাল উমৈহতীয়া ৰেখা থাকে তেতিয়া তাক সন্নিহিত কোণ বোলে মই আকৌ কৈ দিছোঁ যদি দুটা কোণৰ এটা উমৈহতীয়া বিন্দু আৰু এডাল উমৈহতীয়া ৰেখা থাকে তেতিয়া তাক সন্নিহিত কোণ বোলে মই চিত্ৰটো আঁকি দিছোঁ তোমালোকে চাবা সন্নিহিত কোণ বোলে এতিয়া ইয়াত দুটা কোণ হৈছে 1 আৰু 2 আৰু এই কোণ দুটাৰ এটা উমৈহতীয়া বিন্দু A আছে আৰু এটা উমৈহতীয়া বাহু AC আছে তেতিয়াহ'লে এই যি 1 আৰু 2 সেই কোণ দুটাক একেলগে সন্নিহিত কোণ বোলে হ'ব এতিয়া তাৰ পাছত আছে বিপত্তিক কোণ ৰৈখিক জোৰ এডাল ৰশ্মিৰ ওপৰত আন এডাল ৰশ্মি থিয় হৈ যদি দুটা সন্নিহিত কোণৰ সৃষ্টি কৰে তেতিয়া তাক ৰৈখিক জোৰ বোলে ৰৈখিক জোৰৰ মান সদায় 180 ডিগ্ৰী এই চেপ্টাৰটোত এইটো খুব মন কৰিবলগীয়া কথা আমি প্ৰমাণবিলাক ইয়াৰ সহায়ত আমি কৰিব লাগিব এতিয়া এডাল ৰশ্মি এইবিডাল ৰশ্মি আৰু এডাল ৰশ্মি AC এডাল ৰশ্মি দুটা সন্নিহিত কোণ সৃষ্টি কৰিছে আৰু এই সন্নিহিত কোণটো দিলে এডাল ৰেখাৰ ওপৰত আছে গতিকে কি হ'ব এইটো 180 ডিগ্ৰী গতিকে এইটো হ'ব ৰৈখিক জোৰ মনত ৰাখিবা ৰৈখিক জোৰ most important হা হ'ব most important এতিয়া আছে বিপত্তিক কোণ দুডাল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপৰীত কোণবিলাকক বিপত্তিক কোণ বোলে দুডাল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপৰীত কোণবিলাকক বিপত্তিক কোণ বোলে এতিয়া AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে এতিয়া 1 2 3 4 এই চাৰিটা কোণ উৎপন্ন হৈছে এতিয়া 1 বিপত্তিক 3 আৰু 2 বিপত্তিক
4 কোণ এতিয়া মই তোমালোকক প্ৰায়ে গোটেই কোণখিনি যিমানখিনি কোণ লাগে সেইখিনি দিলোঁ গতিকে আমি এতিয়া উপপাদ্য প্ৰমাণ কৰিম আৰু প্ৰথম যেটো উপপাদ্য প্ৰমাণ কৰিম হেতুত মই ৰৈখিক জোৰ আৰু বিপত্তিক কোণৰ ব্যৱহাৰ কৰিম মন ৰাখিবা এতিয়া এটা প্ৰথম উপপাদ্যটো আছে কিতাপত 6.1 বুলি আছে 6.1 বুলি আছে উপপাদ্যটো হৈছে যে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা বিপৰীত কোণবিলাকক বিপত্তিক কোণ বোলে উৎপন্ন হোৱা বিপৰীত কোণবিলাক ভুলেই হৈছে দেই যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা বিপৰীত কোণবিলাক অৰ্থাৎ বিপত্তিক কোণবিলাক পৰস্পৰ সমান মই আকৌ কৈ দিছোঁ যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা বিপৰীত কোণবিলাক অৰ্থাৎ বিপত্তিক কোণবিলাক পৰস্পৰ সমান এতিয়া আমি এইটো প্ৰমাণ কৰিম আৰু প্ৰমাণ কৰিবলৈ যাওঁতে মই কি কৈছোঁ যে আমি সদায় জ্যামিতিবিলাক প্ৰমাণ কৰিবলৈ যাওঁতে আমি আগৰ কথাবিলাক ইয়াত ব্যৱহাৰ কৰোঁ সেয়েহে জ্যামিতিবিলাক যাৰ আগৰ জ্ঞানটো নাথাকে তেওঁলোকৰ কাৰণে জ্যামিতিটো বৰ টান হৈ পৰে কিন্তু সিনচিয়াৰলি যদি কৰা যায় তেতিয়াহ'লে জ্যামিতি সমান ভাল বস্তু নাই ই তোমালোকৰ মগজুত চিন্তাৰ উদ্বেগ ঘটাব পাৰে হা এতিয়া চোৱা মই লিখিছোঁ AB আৰু CD ৰেখা দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে AB আৰু CD ৰেখা দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে আৰু ঠিক তেনে 1 2 3 4 এই চাৰিটা কোণ উৎপন্ন কৰিছে আমি এতিয়া দেখাব লাগে যে 1 সমান 3 2 সমান 4 এতিয়া জ্যামিতিটো লিখিব লাগিব হা বিশেষ সূত্ৰ লিখিব লাগিব AB আৰু বিশেষ সূত্ৰ মানে চিত্ৰটোকে বিশেষভাৱে বৰ্ণনা কৰাটো হৈছে বিশেষ সূত্ৰ AB আৰু CD ৰেখা দুডালে হা পৰস্পৰ O বিন্দুত ছেদ কৰিছে আমি প্ৰমাণ কৰিব লাগে যে 1 সমান 3 আৰু 2 সমান 4 আমি এই দুটা যদি কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ জ্যামিতিটো কৰা হৈ যাব মই বাৰে বাৰে কৈছোঁ পুনৰ আগৰ কথাখিনি তোমালোকে মনত ৰাখিবা তেতিয়াহে জ্যামিতিখিনি কৰিবলৈ ভাল এতিয়া চোৱা 1 আৰু 2 এই দুটাৰ যোগফল 180 ডিগ্ৰী কাৰণ ইহঁতৰ ৰৈখিক জোৰ কি বুলি কৈছোঁ এই দুটা ৰৈখিক জোৰৰ হা গতিকে কি লিখিম প্ৰমাণ মই আখৰুৱাকৈ লিখা নাই তোমালোকে বুজিবৰ কাৰণে এক বুলি কৈছোঁ এক কোণটো আছিলে কি COB কোণ এক কোণটো কি হ'ব COB কোণ এতিয়া মই COB কোণ বুলিয়ে লিখিছোঁ আৰু এইটো দুই কোণটো হৈছে AOC কোণ গতিকে আমি লিখিছোঁ AOC কোণ ইয়াক কোণ আমি 2ৰে বুজাইছোঁ AOC কোণ যোগ কি হ'ব COB কোণ ইয়াক আমি কিহেৰে বুজাইছোঁ একেৰে বুজাইছোঁ সমান 180 ডিগ্ৰী যিহেতু লিখিব লাগিব যিহেতু ৰৈখিক জোৰ আৰু ইয়াত আমি এটা সমীকৰণ নাম্বাৰ দিব লাগিব সমীকৰণ নাম্বাৰটো হৈছে
সমীকৰণ নাম্বাৰ এটা দিব লাগিব সমীকৰণ নাম্বাৰটো হৈছে 1 ইয়াত আমি এটা সমীকৰণ নাম্বাৰ দিব লাগিব সমীকৰণ নাম্বাৰটো দিছো মই 1 ঠিক সেইদৰে AOC ইয়াৰ 2 কোণ যোগ মই ব্ৰেকেটত 2 কে লিখি দিছো এক কে লিখি দিছো 2 যোগ AOD এই কোণটো আকৌ 3 কোণ সমান 180 ডিগ্ৰী আৰু ইয়াৰ সমীকৰণৰ নাম্বাৰ দিছো 2 আৰু এই দুটাও 180 ডিগ্ৰী হোৱাৰ কাৰণটো হৈছে ৰৈখিক জোৰ আৰু সেই কাৰণে মই এটেকেট ইমান লিখি থকা নাই ওই বুলি লিখিছো তাৰমানে ওপৰৰ কথাটোৱে এটো কথা আমাক কয় ৰৈখিক জোৰ হা এতিয়া 1 আৰু 2 ৰ পৰা এবোৰ ৰোমান সংখ্যাৰে দিয়ে 1 আৰু 2 ৰ পৰা আমি পাম AOC হা যোগ COB is equal to AOC যোগ AOD হা 3 সমান এতিয়া চোৱা এই 3 নম্বৰ সমীকৰণ আমি এটুক যদি 3 নম্বৰ আমি সমীকৰণ বুলি কওঁ ইয়াত AOC আৰু বাহুফালেও আছে AOC গতিকে এই দুটা কাট খাই যাব গতিকে থাকিব আমাৰ কি থাকিব COB তাৰমানে 1টো সমান AOD 2টো থাকিব হয়নে এতিয়া চোৱা COB 1 থাকিব আৰু AOD 3টো থাকিব এতিয়া 1 আৰু 3 সেই দুটা যেটো বিপত্তিক কোণ নহয়নে আমি প্ৰমাণ কৰিলো 1 সমান 3 অৰ্থাৎ COB আৰু AOD এই দুটা কোণ আমি বিপত্তিক বুলি প্ৰমাণ কৰিলো ঠিক সেইদৰে আমি বাকি দুটা প্ৰমাণ কৰিব পাৰো যে ঠিক সেইদৰে আমি প্ৰমাণ কৰিব পাৰো যে AOC যোগ BOD AOC সমান BOD মনে ৰাখিবা 1 আৰু 2 কৰি কেতিয়াও জ্যামিতিক প্ৰমাণ নকৰে তোমালোকক বুজিবৰ কাৰণেহে মই 1 আৰু 2 দিছো সেইকাৰণে মই পিছত কোনকেইটাৰ নামাকৰণ কৰি দিছো গতিকে এটো এই চেপ্টাৰটোৰ প্ৰথম জ্যামিতিক প্ৰমাণ আমি তাৰমানে জ্যামিতিক প্ৰমাণলৈ গৈ আছো তোমালোকে খুব ভাল ধৰণে পাঠটো চাবা তেতিয়া তাৰমানে মোৰ অকনমান শ্ৰম সাৰ্থক হ'ব নহয়নে মই তোমালোকৰ কাৰণে কষ্ট কৰি আছো কিন্তু তোমালোকে মনত ৰাখিবা